এটা অন্যতম সাংস্কৃতিক সংস্থা যার নাম হল জাগরণী। এই জাগরণীর সিদ্ধান্ত মতে আজি আমার এই মহালয়ার আগদিনা মহালয়ার শুভ মহালয়া উপলক্ষে মহালয়ার মানে প্রি মহালয়া বুলি কম আমি মহালয়ার আগদিনা আমি এটা শোভাযাত্রা উলিয়াৰ কাৰণে বিভিন্ন দল সংগঠন বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহ ইয়াতে ধুবুৰীত যিখিনি বিভিন্ন সম্প্ৰদায় মানুহ আছে অসমীয়া হওক বঙালী হওক বিহাৰী হওক যিখিনি মানুহ আছে মাৰোৱাৰী হওক এই সকলো সম্প্ৰদায়ৰ মানুহক আমি আহ্বান কৰিছোঁ। সকলো সম্প্ৰদায়ৰ মানুহক লৈ আমি আজি এই শোভাযাত্ৰা কৰি আছোঁ। এই শোভাযাত্ৰাত মেইন আকৰ্ষণ হ'ল কলিকতাৰ পৰা 14জন মানে মহিলা ঢাকি আহি আছে। মহিলা ঢাক বজোৱা ঢাকিৰ দল অলৰেডি আহিছে। ইহঁতে আজি অলপ সময়ৰ ভিতৰতে ইয়াতে প্ৰৱেশ কৰিব। সিহঁতৰ যে কলা কৌশলী ঢাক বজোৱাৰ সেই কলা কৌশলী সিহঁতে প্ৰদৰ্শন কৰিব ৰাইজৰ আগত বিভিন্ন ঠাইত। যেতিয়া আমি শোভাযাত্ৰা কৰিম শোভাযাত্ৰাৰ সময়ত সিহঁতে প্ৰদৰ্শন কৰিব। ইয়াৰোপৰি আমাৰ যে মানে লোকাল যে আমাৰ সাংস্কৃতিক দলবিলাক আছে সেই সাংস্কৃতিক দলৰ পৰা এই নাচৰ দল যিবিলাক আছে সেই নাচৰ দলৰ পৰা আমাৰ কমেও 6টা দল ইয়াতে অংশগ্ৰহণ কৰিব। আজি ইয়াতে আহিছে সিহঁতে। আজি এৰিক আনন্দীৰ নিচিনা তেওঁৰ লিডিঙত থকা দল এটা আছে সিহঁতেও ইয়াতে আহি ইয়াতে অংশগ্ৰহণ কৰিব। এই শোভাযাত্ৰা আমি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ফিল্ডৰ পৰা আৰম্ভ কৰি আমি ডিকে ৰোড হৈ পাঁচমোৰ হৈ আমি হৰিসমাধি সোমাই গৈ আমি NS ৰোডত যাম। NS ৰোডৰ পৰা জোৰা মন্দিৰ যাম। জোৰা মন্দিৰ পৰা আমি যে চিপ্তা হোটেল সেইটো লাইনত গুচি যাম। আমি ধানপট্টি গুচি যাম। ধানপট্টিৰ পৰা আমি ঢাকাইপট্টি মছজিদ গুচি যাম। তাৰ পৰা আমি সৌপিনে টাৰ্ণ লৈ আমি পালপাৰা গুচি যাম। পালপাৰা টাৰ্ণ লৈ আমি আকৌ আমি ইনকাম টেক্সৰ মোড়লৈকে তাতে ওলাম। তাতে ওলাম আমি সৌপিনে টাৰ্ণ লৈ আমি শ্ৰীপাঠশালা স্কুল আৰু শ্ৰীপাঠশালা ইংলিছ মিডিয়াম স্কুল হৈ স্বামী বিবেকানন্দৰ ষ্টেচু হৈ আমি 2 নম্বৰ ৱাৰ্ডেদি আমি ডিকে ৰোডত উঠি আকৌ আমি এইটো গন্তব্য স্থানত আমি আকৌ বেক কৰি আহিম। ইয়াতে আমাৰ শোভাযাত্ৰা সমাপ্ত হ'ব। আমাৰ এই শোভাযাত্ৰাৰ মেইন উদ্দেশ্য হ'ল আমি ডিজে নলোৱাকৈ আজি ইয়াতে ডিজেৰ কোনো হেৰি নাই। ডিজে নলোৱাকৈ যে আমি যাতে মানুহক আনন্দ দিব পাৰোঁ। আমি যাতে লোকাল কালচাৰ আমাৰ যাতে অৰিজিনেল কালচাৰ লৈ আমি যাতে মানুহক যাতে দেখুৱাব পাৰোঁ মানে আনন্দ দিব পাৰোঁ যে ইয়াৰ ভিতৰতো কালচাৰ আছে। ইয়াৰ ভিতৰতো মানুহে আনন্দ পাব পাৰে। ডিজে নোহোৱাকৈ যে মানুহে আনন্দ পাব পাৰে এইবিলাকৰ কাৰণে আমি আজি এইটো উদ্দেশ্য লৈছোঁ। সেইকাৰণে আমি এইটো গোটেই অসমত আমি এইটো এটা মেছেজ দিব খুজিছোঁ যাতে ইয়াতে সকলোৱে ডিজে বন্ধ কৰা উচিত। ডিজে বহুত ক্ষতি কৰি আছে। সেইকাৰণে আজি এই উদ্দেশ্যৰে আমি এইটো কৰিছোঁ।